হাজৰিকাপাৰাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন। অসম ভলীবল মিছন এশৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত দৰং জিলাৰ হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আজি ৰাইজিং ক্লাব হাজৰিকাপাৰা প্ৰাংগণত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ 14 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী জয়ন্ত শৰ্মাই আদ্ধৰা আৰু ৰাজ্যিক ভলীবল ৰেফাৰী শিৱপ্ৰসাদ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ মনোৰঞ্জন শইকীয়াই। ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা সমিতিৰ সভাপতি মুকুন্দ ডেকা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সভাখনত স্কাউট এণ্ড গাইডৰ অৱসৰপ্ৰাপ্ত বিষয়া কুমুদ কলিতা, ৰাইজিং ক্লাব হাজৰিকাপাৰাৰ সভাপতি হৰেশ্বৰ চহৰীয়া, হাজৰিকাপাৰা গাঁৱৰ গাঁও প্ৰধান জগত চন্দ্ৰ কলিতা, ৰাষ্ট্ৰীয় খেলুৱৈদ্বয় বিপুল চহৰীয়া আৰু জয়ন্ত কলিতা, বিশিষ্ট পুৰোহিত সুৰেন্দ্ৰ মোহন শৰ্মা, ৰাইজিং ক্লাবৰ উপসভাপতি অৰূপ কলিতা, দেওমৰনৈ প্ৰফুল্ল কুমাৰ, বাইহাটা চাৰিআলিৰ নিকুমণি শৰ্মা, টংলাৰ পংকজ শৰ্মা, ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ সঞ্জীৱ শৰ্মা, আউলা চৌকাৰ জ্যোতিৰ্ময় শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই জন্ম লগ্নৰে পৰাই খেলৰ লগতে সামাজিক সাংস্কৃতিক তথা ছাত্ৰ-ছাত্ৰীসকলক বৌদ্ধিক, মানসিক, শাৰীৰিক আৰু বিদ্যায়তনিক দিশত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। আজি হাজৰিকাপাৰা ৰাইজিং ক্লাব আৰু হাজৰিকাপাৰা ভলীবল সন্থাৰ উদ্যোগত আমাৰ এই অঞ্চলৰ কীৰ্তিমান বিশেষভাৱে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষ পাৰদৰ্শিতা অৰ্জন কৰি পৰীক্ষাত পাছ কৰিলে সেইসকলক আজি বিশেষ অভিনন্দন জনোৱা অনুষ্ঠান আছিল। এই অনুষ্ঠানত আমি উপস্থিত হৈ আমি এই অঞ্চলৰ সন্মানীয় শিক্ষাবিদসকলক, সমাজ সচেতন ব্যক্তিসকলক তথা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ কিছু বাৰ্তালাপ কৰিলোঁ আৰু আহি থকা দিনবোৰত আমাৰ যাতে হাজৰিকাপাৰা আৰু উজ্জ্বল নেতৃত্বৰ দৰে আগবাঢ়িব পাৰে আৰু হাজৰিকাপাৰা সকলো ক্ষেত্ৰতে আগবঢ়া। ইতিমধ্যে মই সভা সমিতিত হাজৰিকাপাৰা যেতিয়াই হওঁ সকলো সভা সমিতিতে কওঁ যে হাজৰিকাপাৰা সকলো দিশত আগবঢ়া আৰু মই কৈছোঁ দৰং জিলাৰ এই অঞ্চলৰ সকলো ব্যক্তি আমাৰ অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত 99% শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া আৰু আমিও হাজৰিকাপাৰা অঞ্চলৰ নিচিনাকৈ অন্য গাঁওসমূহত বিভিন্ন চহৰসমূহতো আমি এনেকুৱা এটা আদৰ্শ ল'ব লাগে। এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী যথেষ্ট শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া, সমাজত কাম কৰা ব্যক্তি আছে। এই অঞ্চলৰ পৰা বহু অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি কৰা ব্যক্তি আছে। মই সদায় নাম লওঁ তেখেতসকলৰ। আমি অসমৰ বিভিন্ন প্ৰান্তত আমি সামাজিক মানুহ, বিভিন্ন সময়ত আমি বিভিন্ন ব্যক্তি লগ পাওঁ। আমি যেতিয়া পৰিচয় লওঁ যে এগৰাকী যদি পুলিচৰ পৰিচয় লওঁ তেখেত ক'ৰ বুলি ক'লে হাজৰিকাপাৰা বুলি কয়, বা আমি এগৰাকী ফৰেষ্ট বিভাগত মানে আমাৰ সামাজিক বননীকৰণে হওক বা আমাৰ অন্য বন বিভাগতে হওক আপোনাৰ ভকত বুলি ক'লে হাজৰিকাপাৰা বুলি কয়। তেতিয়া আমি বৰ ভাল পাওঁ যে হাজৰিকাপাৰা মানুহ অসমৰ বিভিন্ন জাগাত, অসমৰ বিভিন্ন স্থানত, অসমৰ বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত জড়িত হৈ আছে আৰু এই যাতে নামটো সদায় অটুট ৰাখিব পাৰে আৰু নতুন প্ৰজন্মইও আমাৰ যিসকল আমাৰ জ্যেষ্ঠ, আমাৰ যিসকল বৰ্তমান বিভিন্ন কৰ্মত নিয়োজিত হৈ আছে সেইসকলৰ আদৰ্শ ল'ব লাগে আৰু আদৰ্শৰে আদৰ্শিত হৈ আমি যাতে হাজৰিকাপাৰাৰ নামটো সদায় বজাই ৰাখিব পাৰোঁ, দৰং জিলাৰ নামটো যাতে হাজৰিকাপাৰাৰ আমি 1 নম্বৰ ৰাখিব পাৰোঁ বা আমাৰ চিপাঝাৰৰ সকলোৱে যে আমি চিপাঝাৰৰ নামটো সদায় 1 নম্বৰ ৰাখিব পাৰোঁ। সমূহ হাজৰিকাপাৰা ৰাইজক মই আজি অভিনন্দন অনুষ্ঠানৰ পৰা মই প্ৰাৰ্থনা জনাইছোঁ। অভিজিত ভট্টাচাৰ্য মানৱ পুত্ৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ এটা উল্লেখযোগ্য চেণ্টাৰ হ'ল হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ। এইবাৰ এই চেণ্টাৰটোৰ পৰা আমাৰ 14 গৰাকী পৰীক্ষাৰ্থীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেওঁলোকে আটাইকেইগৰাকীয়ে 65%ৰ ওপৰত 2-3টা 4টা বিষয়ত লেটাৰ পাই উত্তীৰ্ণ হৈছে। আমি এই কোচিং চেণ্টাৰৰ পৰা এটা সম্বৰ্ধনা অনুষ্ঠান আজি আয়োজন কৰিছিলোঁ আৰু আমাৰে সৌভাগ্য যে দৰং জিলাৰ ক্ৰীড়া ক্ষেত্ৰৰ উজ্জ্বল নক্ষত্ৰখিনিক আজি মাতি আনি তেওঁলোকক মঞ্চত বহুৱাই তেওঁলোকৰ আশীৰ্বাদ প্ৰদানেৰে এই অনুষ্ঠানটো আয়োজিত কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰো আশীষ থাকিল। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।